নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ এজন বাপৰ প্ৰশ্ন, সপ্তকাণ্ড ৰামায়ণ কাক বোলে? এই প্ৰশ্নভাগৰ উত্তৰ ভিডিঅ'ৰ মাজেৰে দিব বিচাৰিছোঁ। প্ৰিয় দৰ্শক, ৰামায়ণখন ৰচনা কৰিলে মহৰ্ষি বাল্মীকিয়ে। ৰামায়ণখন এখনি ডাঙৰ গ্ৰন্থ। ৰামায়ণখন আকৃতিৰ ফালৰ পৰা চালে প্ৰায় 24,000 শ্লোক আছে। গোটেই গ্ৰন্থখন 7টা কাণ্ডত বিভক্ত। সেইকাৰণে সপ্তকাণ্ড ৰামায়ণ বোলা হয়। সেই কাণ্ডকেইটা হ'ল, প্ৰথম কাণ্ডটিৰ নাম আদিকাণ্ড বা বালকাণ্ড। ৰামৰ জন্ম আৰু শৈশৱকালৰ কাহিনী এই কাণ্ডৰ প্ৰধান বিষয়বস্তু। সূৰ্যবংশৰ বিৱৰণ, দশৰথৰ বিবাহ, দশৰথৰ দ্বাৰা সিন্ধুমণি বধ আৰু অন্ধমুনিৰ অভিশাপ, ঋক্ষশৃংগ ঋষিৰ কাহিনী, পুত্ৰলাভৰ অৰ্থে দশৰথৰ পুত্ৰেষ্টি যজ্ঞ, ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জন্ম, বিশ্বামিত্ৰৰ আশ্ৰমত ৰাম লক্ষ্মণৰ দ্বাৰা যজ্ঞ ৰক্ষা, সীতাৰ জন্ম, ৰাম সীতাৰ বিবাহ, ৰামৰ হাতত পৰশুৰামৰ দৰ্পচিহ্ন আদি এই কাণ্ডত বৰ্ণিত হৈ আছে। দ্বিতীয় কাণ্ডটিৰ নাম হ'ল অযোধ্যাকাণ্ড। অযোধ্যাৰ ৰাজসভা, ৰাম অভিষেকৰ আয়োজন, মন্থৰা কৈকেয়ীৰ চক্ৰান্ত, ৰামৰ বনবাস, পুত্ৰশোকত ৰজা দশৰথৰ মৃত্যু, ৰামক বনৰ পৰা উভতাই আনিবলৈ ভৰতৰ চেষ্টা, ৰামৰ প্ৰতিনিধি ৰূপে ৰাজ্য শাসন কৰিবলৈ ভৰতৰ সন্মতি আদি এই কাণ্ডত বৰ্ণিত হৈ আছে। তৃতীয় কাণ্ডটোৰ নাম অৰণ্যকাণ্ড। ৰাম সীতা লক্ষ্মণে বনবাসৰ কালছোৱাত সন্মুখীন হোৱা নানা বিপদ বিঘিনি, ৰামৰ দ্বাৰা বিভিন্ন ঋষিমুনি আশ্ৰম দৰ্শন, বিৰাট ৰাক্ষস বধ, শূৰ্পণখাৰ অংগছেদন, শৰদূষণ আদি 14,000 ৰাক্ষস সেনা নিধন, ৰাৱণৰ দ্বাৰা সীতা হৰণ, ৰাৱণ আৰু জটায়ু যুদ্ধ, ৰাম লক্ষ্মণ সীতা অন্বেষণ, ৰামৰ বিলাপ আদি এই কাণ্ডত বৰ্ণিত হৈ আছে। চতুৰ্থ কাণ্ডটো হ'ল কিষ্কিন্ধা কাণ্ড। বান্দৰৰাজ বালি, সুগ্ৰীৱৰ সৈতে ৰামৰ মিত্ৰতা আৰু বালিবধ, বায়ুপুত্ৰ হনুমান বান্দৰ ভালুকৰ সৈন্যৰ দ্বাৰা সীতাৰ অনুসন্ধান এই কাণ্ডত বৰ্ণিত হৈ আছে। পঞ্চম কাণ্ডটো হ'ল সুন্দৰকাণ্ড। হনুমানে একেজাপে সাগৰ পাৰ, লংকাৰ সৌন্দৰ্য আৰু সমৃদ্ধিৰ বৰ্ণনা, হনুমানৰ দ্বাৰা সীতাক সাক্ষাৎ আৰু সান্ত্বনা প্ৰদান, হনুমানে লংকা সৃষ্টি কৰা তাণ্ডৱ আদি বৰ্ণিত হৈ আছে। ষষ্ঠ কাণ্ডটোৰ নাম হ'ল লংকাকাণ্ড বা যুদ্ধকাণ্ড। ৰাম ৰাৱণৰ যুদ্ধ, ৰামৰ হাতত ৰাৱণৰ মৃত্যু, ৰামৰ ভাতৃ বিভীষণৰ ৰামৰ পক্ষত যোগদান, সমুদ্ৰ সেতু নিৰ্মাণ, মায়া সীতা বধ, ৰাম লক্ষ্মণ নাগপাশত বন্দী হোৱা, ইন্দ্ৰজিৎ বা মেঘনাদ কুম্ভকৰ্ণ, লক্ষ্মণৰ শক্তিশাল, সীতাৰ অগ্নি পৰীক্ষা আদি এই কাণ্ডত বৰ্ণিত হৈ আছে। সপ্তম কাণ্ডটিৰ নাম হ'ল উত্তৰাকাণ্ড তথা অন্তিম কাণ্ড। ৰামৰ অযোধ্যালৈ প্ৰত্যাৱৰ্তন, ৰাজ্য শাসন, সীতাৰ পুনৰ বনবাস বুলি কওঁতে ঘোষাভাগ গাবৰ বাবে প্ৰয়াস কৰিছোঁ। ঘোষাভাগ হ'ল, দশৰথ পুত্ৰ
গৰ্ভাৱতী নাৰী সীতা বনলৈ পঠালা দশৰথ পুত্ৰ ৰাম দশৰথ পুত্ৰ ৰাম অ ৰাম কি কৰ্ম কৰিলা গৰ্ভাৱতী নাৰী সীতাক বনলৈ পঠালা দশৰথ পুত্ৰ ৰাম বাল্মীকিৰ আশ্ৰমত সীতাৰ আশ্ৰয় লাভ আশ্ৰমত লৱকুশৰ জন্ম ৰামৰ অশ্বমেধ যজ্ঞ সীতাৰ পাতাল প্ৰৱেশ লক্ষ্মণ বিসৰ্জন ৰামৰ স্বৰ্গগমন ইত্যাদি ইত্যাদি এই কাণ্ডত বৰ্ণিত বাপজনৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আজি ইমানতে সামৰণি মাৰি বাপজনে প্ৰশ্ন সোধাৰ বাবে তেখেতলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। জয় শ্ৰীৰাম।